প্ৰতিমা বাইদেউলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু আজিৰ দিনটোত অসমৰ লোক সংস্কৃতিৰ পথাৰখনত নীৰৱে কাম কৰি থকা এগৰাকী লোক সংস্কৃতিৰ সাধকক প্ৰতিমা বৰুৱা পাণ্ডে আমি স্মাৰক বঁটা আমি দিওঁ। এইবাৰ ডিব্ৰুগড় জিলাৰ টিংখঙৰ মেলচু গাঁৱৰ আমাৰ দুৰ্গেশ্বৰ সোণোৱাল দীঘলা সোণোৱাল তেখেতক এই বঁটা প্ৰদান কৰিবলৈ পাই আমি সকলো গৌৰৱান্বিত। ৮৬ বছৰ হ'ল তেখেতৰ আৰু এই দীৰ্ঘকাল তেখেতে কেৱল লোক সংস্কৃতিৰ সাধনাই কৰি আছে। প্ৰজন্মই প্ৰজন্মই সকলোকে লোক সংস্কৃতিৰ শিক্ষা দিছে, সাঁতুৰি নাদুৰি আগুৱাই যাবলৈ নেতৃত্ব দিছে। প্ৰথমবাৰৰ কাৰণে আজি গুৱাহাটীত আহিছে আৰু প্ৰথমবাৰৰ কাৰণে গুৱাহাটীত আহি বঁটাটো গ্ৰহণ কৰাৰ কাৰণে আমি তেখেতক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতক আৰু ভগৱানে শক্তি দিয়ক, নতুন প্ৰজন্মক তেখেতে যাতে আৰু শিক্ষা প্ৰদান কৰি যাব পাৰে। আৰু ইয়াৰ লগে লগে আমাৰ মনৰ কেতবোৰ কথা আছে। সেইবোৰ কথা হ'ল যে প্ৰতিমা বাইদেৱে যেতিয়া গোৱালপৰীয়া লোকগীত পৰিৱেশন কৰিছিল সেই সময়ত প্ৰশ্ন আহিছিল আমাৰ হয়নে নহয় গীতটো, আৰু সেই সময়ত ভূপেন দাই প্ৰতিমা বাইদেউৰ সংগ দিছিল আৰু এইটো কথা প্ৰতিষ্ঠা কৰিছিল যে এইটো আমাৰ এটা লোক সংস্কৃতি হয়, গোৱালপৰীয়া লোক সংস্কৃতি হয়, কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক সংস্কৃতি হয় আৰু গোৱালপৰীয়া এটা লোক সংস্কৃতি হয়। এই কথা ভূপেন দাই এই কথা প্ৰতিষ্ঠা কৰিছিল আৰু এতিয়া আমাৰ কৰণীয় কাম বহুত আছে। ৰজাঘৰৰ ছোৱালী হৈও তেখেতে চহা গীতেৰে লোক সংস্কৃতি পথাৰখন জীপাল কৰিছিল আৰু মানুহৰ দুখ বেদনা সকলো কথা চহা ভাষাৰে তেখেতে প্ৰকাশ কৰিছিল। এতিয়া আমাৰ কৰিবলগীয়া কথাটো হ'ল যে প্ৰতিমা বাইদেউৰ যি সৃষ্টিস্থলী মাটিয়াবাগৰ ঘৰটো চৰকাৰে ক'লেতো আমি সংগ্ৰহালয় কৰিম, কিন্তু কেতিয়াকৈ হ'ব এইটো কৈয়ে থকা হৈছে, আমি ৰাইজৰ দাবী। গতিকে মাটিয়াবাগৰ প্ৰতিমা বাইদেউৰ ঘৰটো কেতিয়াৰ ভিতৰত এই সংগ্ৰহালয় হিচাপে সম্পূৰ্ণ কৰিব সেই তাৰিখ ঘোষণা কৰিবৰ কাৰণে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম চৰকাৰৰ প্ৰতি আমি দাবী জনাইছোঁ। আমাক তাৰিখটো লাগে, হ'ব শুনি আছোঁ, কেতিয়া হ'ব সেই তাৰিখটো আমি জানিব বিচাৰোঁ। এতিয়ালৈকে নাই অহা, সেইকাৰণে আমি আজি প্ৰতিমা বাইদেউৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আকৌ আমি সেই আহ্বান আৰু দাবী জনাইছোঁ। প্ৰতিমা বাইদেউৰ মাটিয়াবাগৰ ঘৰটো সংগ্ৰহালয় কৰিবলৈ খুজিছে, ভাল কথা হৈছে, সেইটো ৰাইজৰ দাবী, কিন্তু কেতিয়াৰ ভিতৰত সম্পূৰ্ণ হ'ব এই কথা আমি জানিব খোজোঁ, কাৰণ সোনকালে হ'ব লাগে। মাটিয়াবাগৰ ঘৰটোত সংগ্ৰহালয় কৰিব লাগে, সোনকালে হ'ব লাগে, এইটো ৰাইজৰ দাবী আৰু সেইবাবে সেই তাৰিখ ঘোষণা কৰিবৰ কাৰণে আমি আজি পুনৰ ৰজাঘৰৰ প্ৰতি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম চৰকাৰৰ প্ৰতি আমি দাবী জনাইছোঁ। আমাক হ'বতকৈ কেতিয়া হ'ব সেই তাৰিখটো দিব লাগে। তাৰ লগে লগে অসমৰ সকলো শিক্ষানুষ্ঠানত বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় সকলো স্তৰৰ সাংস্কৃতিক প্ৰতিযোগিতাত চিন্তন মন্থন কৰখনত লোক সংস্কৃতি এটা বিশেষ বিষয় হিচাপে ল'ব লাগে। অসমৰ লোক সংস্কৃতিৰ ভঁৰাল জীপাল হৈ থাকিলে, শক্তিশালী হ'লেহে জাতীয় জীৱনক সমৃদ্ধ কৰি শক্তিশালীভাৱে আমি যাব পাৰিম। গতিকে সমগ্ৰ অসমৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত এই বিষয়টি বিশেষভাৱে অন্তৰ্ভুক্ত কৰিব লাগে। হৈছে টুকুৰা টুকুৰিকৈ হৈ আছে, কিন্তু সামূহিকভাৱে হ'ব লাগে। ৩ নম্বৰ কথাটো হ'ল অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোক সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰসাৰৰ কাৰণে এটা ৰাজ্যিক পৰ্যায়ত এটা কেন্দ্ৰীয় সংগ্ৰহালয় স্থাপন কৰিব লাগে। এইটো অত্যন্ত প্ৰয়োজন, কাৰণ সংৰক্ষণ প্ৰসাৰৰ লগে লগে গৱেষণাৰ দৰকাৰ আৰু তাৰ কাৰণে ৰাজ্যিক পৰ্যায়ত এটা লোক সংস্কৃতিৰ সংগ্ৰহালয় স্থাপন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।